নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু আজি আপোনাৰ তুলা ৰাশিৰ আজি আপোনাৰ এই বছৰৰ আজি আপোনাৰ ভাগ্য ফল। আজি আপোনাৰ গোটেই বছৰ জুৰি আজি আপোনাৰ যিহেতু নতুন বছৰ চলি আছে, আজি আপোনাৰ এই নতুন বছৰত আজি আপোনাৰ তুলা ৰাশিৰ যি ভাগ্য ফল আজি গোটেই বছৰ জুৰি আজি আপোনাৰ কেনেকে যাবলৈ গৈ আছে, আজি তাৰ ওপৰত আজি আমি বিশেষকৈ বিতংভাৱে আমি আলোচনা কৰিম। গতিকে আজি আপোনালোকে গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, কাৰণ আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আজি আপোনাৰ কি প্ৰতিকাৰ কৰিব লাগিব, আপোনাৰ কি গ্ৰহ আজি আপোনাৰ দুখ আছে, কি গ্ৰহৰ আপোনাৰ কি দান দিব লাগিব, বা আজি আপোনাৰ কি আপোনাৰ ৰত্ন আপুনি ধাৰণ কৰিব লাগিব, গোটেই কথা আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে পাবলৈ গৈ আছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যি তুলা ৰাশি আমি যদি চোৱা হয়, আজি তুলা ৰাশিৰ যদি আমি বৰ্ষ চক্ৰ যদি বা আপোনাৰ যিহেতু আপোনাৰ গোটেই বৰ্ষৰ আপোনাৰ ৰাশি যদি আমি চোৱা হয়, যে কৈছে যে আগন্তুক বৰ্ষত বৰ্ষাৰম্ভ চক্ৰমতে আপোনাৰ গোচৰ ফল অনুযায়ী তুলা ৰাশিৰ ব্যক্তিৰ জন্ম ৰাশিত চন্দ্ৰৰ পঞ্চমত শনি আৰু শুক্ৰ, ষষ্ঠত বুধ আৰু ৰাহু, সপ্তমত ৰবি, তুংগী, অষ্টমত বৃহস্পতি, দশমত মংগল নিশ্চিত, দ্বাদশত কেতু অৱস্থান কৰিছে। আৰু জন্ম ৰাশিত চন্দ্ৰ অৱস্থান কৰাত বৰ্ষা আৰম্ভৰ কালতে তুলাৰ ৰাশিৰ জাতক জাতিকাৰ বাবে অতি শুভ হ'ব। আৰু সুখাদ্য গ্ৰহণ, উত্তম বস্ত্ৰ, আপোনাৰ ভূষণ আদি লাভ আদি শুভ প্ৰভাৱ আহিব। আৰু পঞ্চম স্থানত শনি আৰু শুক্ৰৰ প্ৰভাৱত বৰ্ষা আৰম্ভৰ কালত পৰিয়ালৰ সকলো সদস্যৰ সুখ, ঘৰুৱা সম্পদ বৃদ্ধি, বন্ধুৰ পৰা বিপদ, ৰাজহুৱা স্থানৰ অপমানিত আদি মিশ্ৰ ফল লাভ কৰিব পাৰে। আৰু ষষ্ঠত যদি ৰাহু আৰু বুধৰ প্ৰভাৱত সম্পদ বৃদ্ধি, পাৰিবাৰিক ক্ষেত্ৰত আনন্দ, নতুন নতুন ব্যৱসায় আৰম্ভ, সাহিত্য কাব্যৰ জৰিয়তে জনপ্ৰিয় আৰু লাভৱান হ'ব পাৰিব। আৰু সপ্তমত তুংগী আৰু ৰবিৰ প্ৰভাৱত বৰ্ষা আৰম্ভৰ কালতে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ বুলি নোৱাৰি। আৰু ৰবি অশুভ প্ৰভাৱত মূৰৰ বিষ হ'ব পাৰে, আপোনাৰ স্বাস্থ্য হানি হ'ব পাৰে, হতাশা আদি আপোনাৰ শৰীৰৰ মনত অশুভ প্ৰভাৱ পেলাব। যদিও এক জেঠৰ পৰা ৰবিৰ প্ৰভাৱ শুভ হ'ব। আৰু অষ্টমত গুৰু বৃহস্পতিৰ অশুভ প্ৰভাৱত পাৰিবাৰিক অশান্তি, প্ৰত্যাশিত দুখ, আপোনাৰ বন্ধন ভয় আদি অশুভ হ'ব। আৰু যদিও 28 বহাগৰ পৰা আপোনাৰ বৃহস্পতিৰ প্ৰভাৱ অতি শুভ হ'ব আৰু কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আৰু কৰ্মস্থানত নিশ্চিত মংগলৰ প্ৰভাৱত কৰ্মহানি, বদলীকৰণ, কৰ্মক্ষেত্ৰত বেমেজালি অৱস্থান দুখকাৰক হ'ব। আৰু মনত ভয়াৱহ বাঢ়িব, অযথা খৰচ বৃদ্ধি পাব পাৰে। আৰু ভ্ৰমণত বেমেজালি ঘটিব আৰু কৃষিৰ ক্ষতি আদি অশুভ প্ৰভাৱ দেখা যাব পাৰে। আৰু শুদ্ধ আহাৰৰ পৰা আপোনাৰ কেতুৰি প্ৰভাৱ আপোনাৰ শুভ হ'ব। তো প্ৰিয় দৰ্শক, আজি আপোনাৰ যি আমি 2025 আৰু 26ৰ যি আপোনাৰ যি চনৰ আজি আপোনাৰ যি আপোনাৰ বৰ্ষৰ আজি গোটেই বৰ্ষ জুৰিৰ আজি আপোনাৰ যি ৰাশিফল আমি যিহেতু আপোনালোকে গম পাইছে। তো আজি আমি প্ৰথম যি আমি ধন স্থান আজি আমি যদি আমি চাওঁ, আজি ধন স্থান আপোনাৰ কেনেকে যায়, ধন স্থান যদি আপোনাৰ চোৱা হয়, আজি যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে আপোনালোকৰ কাৰণে যদি আমি ধন স্থান যদি আমি চাওঁ, ধন স্থানটো কৈছে যে তুলা ৰাশিৰ ব্যক্তিৰ বাবে ধনপতি গ্ৰহটো হ'ল মংগল। আৰু আপোনাৰ বৰ্ষাৰম্ভৰ কালত মংগল কৰ্মস্থানত আপোনাৰ নিশ্চিত ভাৱত থকা তুলা ৰাশিৰ ধনস্থান শুভ বুলি নোৱাৰি। আৰু ব্যৱসায় বাণিজ্যত ক্ষতি, কৃষিত আপোনাৰ লোকচান আৰু ধনস্থানত অশুভ প্ৰভাৱ আপোনালোকে পেলাব পাৰে। আৰু এক আহাৰ পৰা মংগলৰ শুভ প্ৰভাৱত তুলাৰ ৰাশিৰ জাতক জাতিকাসকলে সেনাবাহিনী, পুলিচ, বিমান, জমিদাৰ, মৌজাদাৰ, উকিল আদিত কৰ্মৰত হৈ ধনস্থান টনকিয়াল কৰিব পাৰিব। আৰু নতুনকৈ উদ্যোগ স্থাপন, বিভিন্ন ফাৰ্মৰ জৰিয়তে ধনস্থান উন্নত কৰিব পাৰি। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো আজি আপোনাৰ ধনস্থানৰ যিহেতু আমি অলপ আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ কৰ্মস্থান আৰু আপোনাৰ যেনিবা ধৰি লওক আপোনাৰ বাণিজ্য, আমি তাৰ ওপৰত আমি আলোচনা কৰো যে যিখিনি কৰ্মস্থান আজি কৈছে যে তুলা ৰাশি ব্যৱসায়িক বা আপোনাৰ বাণিজ্যৰ আপোনাৰ কাৰক গ্ৰহটো হ'ল আপোনাৰ মংগল। আৰু বৰ্ষাৰম্ভৰ কালত মংগল কৰ্মস্থানত নিশ্চিত ভাৱত থকা অশুভ ফলদায়ক নহ'ব। আৰু এক আহাৰৰ পৰা তুলাৰ ৰাশিৰ ব্যক্তিসকলে লো ব্যৱসায়, সুৰাৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মাছৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থবান হ'ব পাৰি। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালে যে আজি আপোনাৰ বাণিজ্য, আজি আমি যদি ব্যৱসায় বাণিজ্যতে আমি চাওঁ, যেতিয়া কৈছে যে আপোনাৰ এই যিখিনি মই ক'লো, যদি এইখিনি ব্যৱসায়ৰ লগত আপোনালোকে কোনোবা জড়িত আছে, তেতিয়া কিন্তু আপোনাৰ কাৰণে শুভ। আৰু ইয়াৰ পিছত আমি যদি চোৱা হয়, যেনেকে ধৰি লওক আজি আপোনাৰ যিখিনি
ষ্টুডেণ্ট আছে, যিখিনি আজি আপোনাৰ শিক্ষাৰ্থী আছে, তেখেতসকলে আজি আপোনাৰ পঢ়াৰ ক্ষেত্ৰত আমি যদি চোৱা হয়, আজি আপোনাৰ বিদ্যাৰ্থী যদি আমি জীৱনটোৰ কালটো যদি আমি চাওঁ, আজি আগন্তুক যি আপোনাৰ 25-26 বৰ্ষত, তেতিয়া কৈছে যে আপোনাৰ তুলা ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাধিপতি গ্ৰহ হ'ল আপোনাৰ শনি, আৰু তুলা ৰাশিৰ পঞ্চম শনি স্বগৃহত থকাত এই বছৰৰ বিদ্যাৰ্থীৰ বাবে অতি শুভ হ'ব। আৰু ইংৰাজী, অংক, ৰাসায়নিক পদাৰ্থ, জীৱবিদ্যা, ভূতত্ত্ব বিভাগ আদি বিভাগত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে অতি সফলতা আনিব পাৰিব। আৰু কৰ্মস্থান আৰু যদি আমি চাকৰি চাওঁ, যদি আমি যিহেতু আমি ব্যৱসায় বাণিজ্য চালো, এতিয়া আমি যদি কৰ্মস্থান আৰু আমি চাকৰিৰ বিষয়ে আপুনি যদি চোৱা হয়, চাকৰিৰ দিশটো যদি চোৱা হয়, কৈছে যে তুলা ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল আপোনাৰ চন্দ্ৰ, আৰু বৰ্ষাৰম্ভৰ কালত চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰা তুলা ৰাশিৰ ব্যক্তিৰ বাবে যে কৰ্মোন্নতি, আপোনাৰ কৰ্মত উন্নতি, কৰ্মক্ষেত্ৰত উচ্চ পদপ্ৰাপ্তি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আৰু আপোনাৰ চন্দ্ৰৰ শুভ কাৰকতা বৰ্ষাৰম্ভৰ কালত বিভিন্ন বিভাগ, বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠানৰ কৰ্মপ্ৰাপ্তিৰ সুযোগ দেখা গৈছে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আমি কৰ্মস্থান, চাকৰি আজি আমি যিহেতু আমি গম পালো, ইয়াৰ পিছত আমি যদি চোৱা হয় যিখিনি প্ৰেমৰ, আজি আমাৰ প্ৰেমৰ যদি চাওঁ, আজি আমাৰ ধৰি লওক আমি বিবাহ, প্ৰেম, আমি তাৰ ওপৰত যদি আমি আলোচনা কৰো, তো আপোনাৰ এই বছৰ আপোনাৰ কি হবলৈ গৈ আছে, তো কৈছে যে প্ৰেম বিবাহ যদি চোৱা হয়, মংগল হ'ল আপোনাৰ তুলাৰ ৰাশিৰ যিহেতু আপোনাৰ প্ৰেম প্ৰণয়ন আৰু বিবাহৰ কাম কৰিব। আৰু বৰ্ষাৰম্ভৰ সময়ত কৰ্মস্থানত নিশ্চিত ভাৱত থকা তুলাৰ ৰাশিৰ যুৱক যুৱতীৰ প্ৰেম প্ৰণয়ন ক্ষেত্ৰত বাধা আহিব পাৰে, আৰু বিপৰীত লিংগৰ পৰা সঁহাৰি আপুনি নাহিব, আৰু প্ৰেমত পদে পদে আপুনি বিপদ আহিব। এক আহাৰৰ পৰা তুলাৰ ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰি প্ৰেম কাৰ্য চলাই যুৱতীৰ বাবে অতি শুভ সময় আহিব, আৰু বিবাহৰ দিশে আগবাঢ়িব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো, এতিয়া আমি চোৱা যে আমি জানো আহক যে পাৰিবাৰিক দিশটো, আপোনাৰ পাৰিবাৰিক দিশটোনো আপোনাৰ কেনেকে যাব। পাৰিবাৰিক দিশটো কৈছে যে সপ্তমত আপুনি ৰবি তুংগী থকাত আপোনাৰ বৰ্ষা আৰম্ভৰ কালত আপোনাৰ তুলা ৰাশিৰ ব্যক্তিৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, আৰু নতুনকৈ বিবাহ হোৱা দাম্পত্যসকলে অতি মৰম স্নেহৰ আনন্দত লাভ কৰিব পাৰিব, আৰু পৰিয়ালৰ সকলোৰে লগত সুন্দৰ পৰিৱেশত বসবাস কৰিব পাৰিব, আৰু পতি পত্নীৰ সহযোগিতা, পিতৃ মাতৃৰ লগত, ভাই বন্ধুৰ লগত সহযোগিতা বৃদ্ধি পাব। আৰু 1 কাৰ্তিকৰ পৰা আপোনাৰ অলপ অশুভ প্ৰভাৱ আহিলেও 15 আঘোণৰ পৰা পুনৰ শুভ প্ৰভাৱ আহিব। স্বাস্থ্য আৰু যদি আমি দেহ ভাব, ইয়াৰ পিছত আমি যদি চোৱা হয়, প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো যে পাৰিবাৰিক দিশটো আপোনাৰ কেনেকে যাব, এতিয়া আমি যদি চোৱা হয় যে আপোনাৰ স্বাস্থ্য কেনেকে যাব, আপোনাৰ স্বাস্থ্যৰ দিশটো যদি আমি দেহ বা আপোনাৰ কিবা আপোনাৰ দেহত আপোনাৰ প্ৰব্লেম হ'ব পাৰে নেকি, অসুবিধা হ'ব পাৰে নেকি, তাৰ ওপৰত আমি আলোচনা কৰো। প্ৰিয় দৰ্শক, যদি চোৱা হয় তুলাৰ ৰাশিৰ জাতক জাতিকাৰ বাবে কৈছে যে স্বাস্থ্য আৰু দেহ ভাব গ্ৰহটো হ'ল আপোনাৰ শুক্ৰ, আৰু গোচৰ ফল অনুযায়ী বৰ্ষাৰম্ভৰ কালত শুক্ৰ পঞ্চম স্থানত থকা তুলা ৰাশিৰ ব্যক্তি সকলৰ বুদ্ধি, জ্ঞান বুদ্ধি পুৰণি, আপুনি ৰোগেৰ নিৰ্মল, কৰ্মোন্নতি, বিশেষ সাফল্য, মনলৈ সৎ চিন্তা আদি শুভ কাৰ্য দেহ মন সুস্থিৰ কৰি ৰাখিব। আৰু 1 আহিনৰ পৰা মংগলৰ অশুভ হলেও 1 আঘোণৰ পৰা আপোনাৰ পুনৰ তুলা ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য দেহ ভাব শুভ হব। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো স্বাস্থ্য আৰু দেহ ভাব আমি যিহেতু গম পালো, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ শুভ দিন কোন কেইটা, আপোনাৰ শুভ তাৰিখ, সেইখিনি আমি তাৰ ওপৰত আলোচনা কৰো। যে কৈছে যে শুভ তাৰিখ কৈছে 6 আৰু 15, আৰু কৈছে যে শুভ তিথি কৈছে তৃতীয়া, ষষ্ঠী, আপোনাৰ নৱমী, আপোনাৰ কৃষ্ণপক্ষৰ আমি দশমী, যদি আৰু পূৰ্ণিমা, এইখিনি আপোনাৰ কাৰণে অশুভ। আৰু শুভ বাৰ যদি আপোনাৰ চোৱা হয় শুক্ৰবাৰ, আৰু শুভ প্ৰহৰ আপুনি দ্বিতীয় আৰু তৃতীয় প্ৰহৰটো আপোনাৰ কাৰণে শুভ। আৰু অশুভ তিথি যদি আমি চোৱা হয় চতুৰ্থী, নৱমী, আপোনাৰ দশমী, এইখিনি তিথি আপোনাৰ কাৰণে অশুভ। আৰু আপোনাৰ অশুভ মাহ যদি চাওঁ আমি, মাঘ মাহটো আপোনাৰ কাৰণে অশুভ মাহ, আৰু অশুভ বাৰ যদি চোৱা হয় বৃহস্পতিবাৰ। আৰু যদি আমি চোৱা হয় যে অশুভ আপোনাৰ যদি আপোনাৰ প্ৰহৰ আপোনাৰ চতুৰ্থ, আৰু মিত্ৰ ৰাশি যদি আমি চাওঁ বৃশ্চিক, কুম্ভ আৰু শত্ৰু ৰাশি যদি চোৱা হয় মকৰ, মীন আৰু বৃষ। আৰু প্ৰতিভা, শিল্পী, লেখক, আৱিষ্কাৰক, অভিনেতা, কৰ্মগুৰু, আপোনাৰ চিকিৎসক, পূজা পাঠ, অভিনেতা, আপোনাৰ এইখিনিৰ ওপৰত আমি যদি চোৱা হয় অভিনেত্ৰী, আৰু প্ৰিয় ধাতু যদি আমি চাওঁ প্লেটিনাম, আৰু আপোনাৰ প্ৰিয় ৰত্ন যদি চোৱা হয় হীৰা। আৰু আপোনাৰ কৈছে প্ৰিয় মূল আপোনাৰ ৰাম বাহকৰ মূল হয়, আৰু শুভ গ্ৰহ শুক্ৰ আৰু শনি, আৰু শুভ সংখ্যা 6 আৰু 15, আৰু আপোনাৰ শূন্যটো আপোনাৰ কাৰণে শুভ। আৰু শুভ ৰং যদি চোৱা হয় বগা, শুভ দিশ পূব দিশ, আৰু উপাস্য দেৱতা যদি চোৱা হয় ভুৱনেশ্বৰী। আৰু অশুভ বাৰ বৃহস্পতিবাৰ আৰু ৰবিবাৰ, অশুভ সংখ্যা 1 আৰু 9, আৰু অশুভ দিশ পশ্চিম দিশটো আপোনাৰ কাৰণে অশুভ। আৰু শুভ মাহ যদি চোৱা হয় মাঘ।
প্ৰিয় দৰ্শক আমি হুবাহুব যিহেতু আমি গম পালো যে আজি আপোনাৰ কোনটো তাৰিখ অশুভ কোনটো তাৰিখ শুভ আজি আমি চাবলৈ গ'লে কোনটো বাৰ অশুভ কোনটো বাৰ অশুভ কোনটো মাহ অশুভ কোনটো মাহ শুভ আমি গোটেইখিনি আজি আমি হুবাহুবত আমি যিহেতু গম পালো ইয়াৰ পিছত আমি যদি চোৱা হয় প্ৰতিকাৰ আপোনাৰ প্ৰতিকাৰনো আপুনি কি কৰিলে যাতে এই যি অশুভ আছে এই অশুভবোৰ আপোনাৰ একো অসুবিধা নিদিয়ে যাতে তাৰ কাৰণে আপোনাৰ কিবা যদি ক্ষতি হ'বলগীয়া আছে সেই ক্ষতিবোৰো যাতে নহয় তাৰ কাৰণে আমাৰ কিছুমান প্ৰতিকাৰ থাকে আজি আমাৰ চব আজি প্ৰত্যেকটা গ্ৰহৰ আজি আমি গ্ৰহ যিহেতু আপোনাৰ নক্ষত্ৰ মণ্ডলত আজি আমি গ্ৰহ যিহেতু ঘূৰি থকাৰ অৱস্থাত আমাৰ যদি আমি যদি প্ৰতিকাৰখিনি যদি আমি কৰি নওঁ তেতিয়া কিন্তু আজি আপোনাৰ তেখেতে শান্তিত থাকে তো আজি আমি কি প্ৰতিকাৰ কৰিলে আমাৰ কাৰণে শুভ হ'ব আৰু আপোনাৰ কি গ্ৰহৰ আপোনাৰ আটাইতকৈ বেয়া চলি আছে তো প্ৰতিকাৰো কৈছে যে আপোনাৰ মংগল ৰাহু আৰু কেতু আপোনাৰ এই তিনিটা গ্ৰহ কিন্তু আপোনাৰ কাৰণে অশুভ গ্ৰহ হয় প্ৰিয় দৰ্শক আমি যদি চোৱা হয় যে আপোনাৰ কৈছে যে এই তিনিটা গ্ৰহক আপুনি যদি আপোনাৰ এই তিনিটা গ্ৰহক আপুনি তিনিটা গ্ৰহৰ যদি পৰা আপুনি বাচিব বিচাৰিছে বা এই তিনিটা গ্ৰহৰ পৰা আপোনাৰ একো অসুবিধা নহবৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি নৱগ্ৰহৰ পূজা আপুনি নিজৰ গৃহত কৰিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰো আপোনাৰ মানে কি আটাইবোৰে আপোনাৰ মংগল হ'ব আৰু লগতে আপোনাৰ ধৰি লওক আপোনাৰ ব্ৰাহ্মণৰ জৰিয়তে যদি অশুভ আপুনি গ্ৰহ আপুনি শান্তি কৰাব পাৰে বা আপোনাৰ গ্ৰহৰ আপুনি দান কিছুমান থাকে আজি আপোনাৰ সেই দানখিনি আপুনি যদি দিব পাৰে গ্ৰহ কবচ আপুনি গ্ৰহ ৰত্ন আপুনি ধাৰণ কৰিব পাৰে গ্ৰহ মূল ধাৰণ কৰিব পাৰে আপোনাৰ শুভ গ্ৰহৰ দান দক্ষিণা আৰু ভোজনীতি আপুনি কৰিলেও অশুভ দুখ আপোনাৰ নাশ হ'ব তো গতিকে প্ৰিয় দৰ্শক আজি আপোনাৰ যিহেতু আজি আমি তুলা ৰাশিৰ বিষয়ে আজি আমি বিতংভাৱে আজি আমাৰ গোটেই বছৰ জুৰি আজি আপোনাৰ কি ফল লৈ আহিছে আজি আমি আজি আমাৰ নতুন বছৰৰ আজি আৰম্ভণিত আজি বহাগ মাহত আজি আমি যিহেতু পালো গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এই চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো ধন্যবাদ